আহিব পাৰিব। নাৰদে হাঁহি এটা মাৰি ক'লে, প্ৰভু দ্বিতীয় প্ৰশ্নটোৰ অৰ্থ বুজি পালোঁ, পিছে প্ৰথম প্ৰশ্নৰ উত্তৰটো বুজি নাপালোঁ। বোলে প্ৰশ্নটো তোমাৰ নে অতিথিয়ে? বোলে অতিথি। অঁ, মই যেনেকৈ কৈছোঁ তেনেকৈ ক'বা, তেওঁলোকে নিজে বুজি পাব। এই বুলি কোৱা নাৰদ গুচি আহিলে। আহি আৰু প্ৰথম মানে ব্ৰাহ্মণক লগ পালে। ব্ৰাহ্মণে ক'লে, অঁ আহিলা দেৱৰ্ষি? বোলে আহিলোঁ। প্ৰশ্নৰ উত্তৰ বোলে আনিলোঁ। কি ক'লে কোৱাচোন? বোলে প্ৰথম প্ৰশ্নৰ উত্তৰটো ক'লে ভগৱন্তই বৈকুণ্ঠত হেনো এটা বেজী ফুটাই দি হাতী এটা ওলোৱা সোমোৱা কৰি থাকে। আৰু দ্বিতীয়টো ক'লে তুমি অলপ দেৰিকৈ যাব পাৰিবা। ব্ৰাহ্মণেতো খঙত একেবাৰে টিঙি উতলা হ'ল, তুমি আৰু মিছা কথা ক'বলৈ জেগা নাপালা। ক'ৰবাতনো বেজী ফুটাই দি মানে হাতী ওলোৱা সোমোৱা কৰিব পাৰেনে? এনেকুৱা অবান্তৰ কথা কৈছা। তুমি আচলতে বৈকুণ্ঠলৈ যোৱাই নাই, তোমাৰ কথা মই নুশুনো, তুমি যোৱা। ধমকি দি পঠিয়াই দিলে। নাৰদে মিচিককৈ হাঁহি এটা মাৰি গুচি আহিলে। আহি মানে মুচিক লগ পালে। মুচিয়েও আহি পৰে, অঁ দেৱৰ্ষি আহিলা? বোলে আহিলোঁ। প্ৰশ্নৰ উত্তৰ বোলে আনিলোঁ, কোৱাচোন কোৱা। অঁ বোলে প্ৰথম প্ৰশ্নৰ উত্তৰটো প্ৰভুৱে ক'লে যে তেওঁ হেনো বৈকুণ্ঠত অহৰ্নিশে বেজী ফুটা এটা দি হাতী এটা ওলোৱা সোমোৱা কৰি থাকে। আৰু দ্বিতীয় প্ৰশ্নটো ক'লে তুমি খুব কম সময়ৰ ভিতৰত তেওঁৰ ওচৰলৈ যাব পাৰিবা। তেওঁ জোতা দলিয়াই অষ্টাংগে পৰি ক'লে, বৰ কৃপা কৰিলা দেই, কাৰণ মানে আত্মা সূক্ষ্মৰো সূক্ষ্ম, পৰম সূক্ষ্ম। আত্মা চুলিৰ আগ এডাল 10,000 ভাগ কৰি, কেশাগ্ৰ শতভাগস্য শতাংশ সাদিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হিস্কৰণ, যে পৰম ব্ৰহ্ম ভগৱন্ত আত্মাৰূপে হাতীৰ পৰা ধৰি গুৰি পৰুৱাত কেনেকৈ আছে, চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম হয়, সিমান সূক্ষ্ম ৰূপে হাতীটোত যিমান গুৰি পৰুৱাটো সিমান। দেহটোৰহে ডাঙৰ সৰু আছে, আত্মাৰ ডাঙৰ সৰু নাই। গতিকে হাতীৰ আত্মা এটা সূক্ষ্মনো সূক্ষ্ম, তাক বেজী ফুটাই দি অনা নিয়া কৰাটো কি ডাঙৰ কথা। গতিকে তেওঁ আত্মদিশেৰে বুজিলে। গতিকে আত্মদিশেৰে বুজাৰ কাৰণে তেওঁ সোনকালে মুক্তি হৈ গুচি গ'ল। গতিকে আমি যেতিয়ালৈকে এই আধ্যাত্মিক জ্ঞান নৱসিদ্ধৰ দৰে তেওঁলোকে আত্মবিশাৰদ বুলি কৈছে আৰু দিগম্বৰ বুলি কৈছে। দিগম্বৰ মানে মনত কোনো লাজ নাই, ঈশ্বৰৰ নাম গাবলৈ, ক'বলৈ, শুনিবলৈ লাজ নকৰে। আৰু আত্মবিশাৰদ অৰ্থাৎ আত্মজ্ঞান আছে, যে আত্মা যে সকলো জীৱতে সূক্ষ্মানুসূক্ষ্ম ৰূপে আছে, এই অনুভৱটো আছে। গতিকে আমি যেতিয়ালৈকে আধ্যাত্মিক জ্ঞান সম্পন্ন নহ'ম তেতিয়ালৈকে এই মায়াময় সংসাৰত ঘূৰি থাকিব লাগিব। যিদিনাখনে আত্মবোধ হ'ব, অৰ্থাৎ সকলোতে ঈশ্বৰ আছে বুলি, যত দেখা ভূত প্ৰাণী সবা হাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ। এতিয়া আমি পঢ়ি আছোঁ, শুনি আছোঁ, কৈ আছোঁ, কিন্তু হিংসা ধৰ্ম এৰিব পৰা নাই। আমাৰ সেইখিনিতে গণ্ডগোল আছে দেই। আমাৰ এতিয়া বহু পিতৃ মাতৃৰ মনত এটা বদ্ধমূল ধাৰণা আছে, লোকবিশ্বাস, জনবিশ্বাস। কি যে ল'ৰা ছোৱালীক মাছ মাংস নোখোৱালে ল'ৰা ছোৱালীৰ গাত শক্তি কেনেকৈ হ'ব, মগজ কেনেকৈ হ'ব, পঢ়া শুনাত কেনেকৈ আগবাঢ়ি যাব পাৰিব। নাই নাই, মাছ মাংস ডিম খুৱাবই লাগিব। এইটো বহুত পিতৃ মাতৃৰ মনৰ বদ্ধমূল ধাৰণা, সংবিধানেও তাক ওফৰাব পৰা নাই। গতিকে আমাৰ আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান সন্থাই কৈছে, হোৱাট প্ৰটিন ইউ উইল গেট ফ্ৰম ফিছ এণ্ড ফ্লেছ, ইউ উইল গেট মোৰ প্ৰটিন ফ্ৰম হোমমেড ঘি এণ্ড ভেজিটেবলছ। অৰ্থাৎ মাছ মাংস ডিম খাই আমি শৰীৰত যিটো প্ৰটিন পাওঁ, তাতকৈ বহুত বেছি প্ৰটিন ঘৰত বনোৱা ঘিউ আৰু শাক পাচলি খালে আমি লাভ কৰিব পাৰোঁ। ফিছ এণ্ড ফ্লেছ স্প্ৰেড ডিজিজ অনলি। মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে। আপোনালোকক মই 7 দিন সময় দিলোঁ, প্ৰমাণ কৰি চাব যে এই তথ্যটো সঁচা নে মিছা। 7 দিন পুৱা দুপৰীয়া গধূলি, পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম, মাছ মাংস ডিম নিজেও খাই থাকক, ল'ৰা ছোৱালীকো খুৱাই থাকক। 7 দিনৰ পিছত দেহৰ খবৰ ল'ব, গম পাই যাব বদ হজম, গেছ, নানান বিষ ইত্যাদি। কিন্তু নিৰামিষ গোটেই বছৰ খাই থাকক, সেই প্ৰতিক্ৰিয়া নহয়। মানে প্ৰকৃতি জগতলৈ চালেও আমি দেখা পাওঁ, বাঘ সিংহ মাংসহাৰী, হাতী তৃণভোজী। আয়ুস কাৰ বেছি? হাতীৰ। ধৈৰ্য কাৰ বেছি? হাতীৰ। এইটো যদি সঁচা কথা হয়, আমাৰ
এই প্ৰাণীজগত আমাৰ মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব নেকি? এই কথা মাত্ৰ আমি বিশ্বাসেৰে ল'ব লাগে। সেইকাৰণে মই বিভিন্ন ঠাইত ব্যাখ্যা প্ৰসংগত, এইটো মোৰ মত নহয়, গীতা ভাগৱতৰ মত। গীতাত ভগৱন্তই কৈছে জং জং অপিস্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কন্তে অছেদাত ভাৱ ভাবিত। হে কুন্তীসুত ধনঞ্জয়, যাবৰ সময়ত যি ভাৱনা লৈ যাবা, ভাৱনাৰ অনুকূল জন্ম পিছৰ জন্মত ধাৰণ কৰিব লাগে। আমাৰ যাবৰ সময়ত ধাৰণা কি হ'ব লাগে? মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। এতিয়া গুৰুজনে তাকে ভাঙনি কৰিছে, মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ, উপজিয়া পাৱে পাছে সেহি কলে বৰ। মৰিবৰ সময়ত আমি যি ধাৰণা লৈ মৰিম, সেই ৰূপটোকে আমাৰ পিছৰ জন্মত ধাৰণ কৰিব লাগিব। আমি মৰিব লাগে কেনেকৈ? ঈশ্বৰৰ নাম ল'ব লাগে, ৰূপটো ধাৰণ কৰিব লাগে। তাৰ কাৰণে কমেও 12 বছৰ বয়সত আমি ল'ৰা ছোৱালীক শৰণ দিব লাগে। শৰণে নাম দিব আৰু শৰণ অনগল হ'লে ভজন দিব লাগে, ভজনে ৰূপ দিব। কিন্তু এতিয়া আমাৰ বহুতে শৰণ নল'লে নহয় কাৰণে, বোৱাৰীয়েকৰ হাতে শহু শাহু ভকতে নাখায় কাৰণে শৰণটো দিয়ে, কিন্তু অনুশীলন নকৰে, ভজন ল'বলৈ ভয় কৰে। কাৰণ শৰণতে ইমান নিয়ম নীতি, ভজনততো আৰু নিয়ম নীতি। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে আমাৰ আটাইতকৈ ডাঙৰ ভয়টো হৈছে ভাল মানুহ হ'বলৈ। শৰণ ভজন ল'লেই বেয়া নিয়ম, বেয়া ভাৱ, বেয়া চিন্তা, বেয়া কৰ্ম, বেয়া খাদ্য, বেয়াবোৰ বাদ দি দিব লাগিব। বেয়াবোৰ বাদ দিলেই ভাল হৈ যায়। ভাল হোৱাৰ ভয়তে এতিয়া শৰণ ভজন নলয়। আপোনালোকৰ কাৰোবাৰ যদি এইটো ভয় আছে আজি এৰিব। আপুনি ভজন নোলোৱাকৈ আপুনি কৃষ্ণ